দেশৰ গণতন্ত্ৰ ধ্বংস কৰিছে কংগ্ৰেছে। দেশৰ গণতন্ত্ৰৰ প্ৰতি কংগ্ৰেছ নহয় দয়াশীল। ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ দিনটোতেই কংগ্ৰেছৰ বিৰুদ্ধে এইদৰে আক্ৰমণাত্মক হ'ল ৰাজ্যিক বিজেপিৰ নৱনিযুক্ত সভাপতি দিলীপ শইকীয়া। কংগ্ৰেছ দলটো সদায় দেশৰ গণতন্ত্ৰৰ প্ৰতি দয়াশীল নহয়, দেশৰ গণতন্ত্ৰক ধ্বংস কৰা কাৰ্যতে কংগ্ৰেছ দলটো তেওঁলোকৰ ইতিহাসৰ পৰা আমি গোটেই কথাবিলাক দেখিবলৈ পাওঁ। বিজেপিয়ে অপমান কৰিছে সংবিধানক। বিজেপিৰ বিৰুদ্ধে এই অভিযোগেৰে দেশজুৰি কংগ্ৰেছে অব্যাহত ৰাখিছে সংবিধান ৰক্ষা যাত্ৰা। আৰু এই সময়তেই এয়া কংগ্ৰেছৰ অপপ্ৰচাৰ বুলি উল্লেখ কৰি ওলোটাই ভোট বেংক আৰু তুষ্টিকৰণ ৰাজনীতিৰ বাবে কংগ্ৰেছেহে সংবিধানৰ মৰ্যাদা হানি কৰিছে বুলি কংগ্ৰেছক সমালোচনা ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীৰ। আৰু তেওঁলোকৰ স্বাৰ্থ সিদ্ধিৰ বাবে ভোট বেংক আৰু তুষ্টিকৰণৰ ৰাজনীতিক সন্মুখত ৰাখি তেওঁলোকে আমাৰ দেশৰ সংবিধানখনক ভুলুণ্ঠিত কৰিছে, মৰ্যাদা হানি কৰিছে। ১০০বাৰতকৈ অধিক বাৰ নিৰ্বাচিত এখন ৰাজ্য চৰকাৰক তেওঁলোকে বৰখাস্ত কৰি গণতন্ত্ৰক ধ্বংস কৰা বা ৰাইজৰ ওপৰত তেওঁলোকে বহুত অন্যায় কৰিছে। কংগ্ৰেছক তীক্ষ্ণ সমালোচনা কৰি সংবিধানৰ মৰ্যাদা হানি কৰাৰ বাবে কংগ্ৰেছে ৰাইজক উত্তৰ দিব লাগিব বুলি দাবীও কৰিলে সভাপতি দিলীপ শইকীয়াই। অন্যায় দেশৰ ৰাইজৰ প্ৰতি, দেশৰ সংবিধানৰ প্ৰতি ইয়াৰ উত্তৰ কংগ্ৰেছ দলে দিব লাগিব। আজি কংগ্ৰেছ দলৰ কিছু নেতাই এখন সংবিধান পকেটৰ পৰা জেপৰ পৰা উলিয়াই সংবিধান ৰক্ষা কৰক বুলি যিটো ভুৱা তেওঁলোকে আজি শ্লোগান দি আছে, মই ভাবোঁ কংগ্ৰেছ দলে নিজৰ গাটোত এবাৰ চিকুটিয়াই চাব লাগে। কোনে সংবিধান ধ্বংস কৰিলে, কোনে সংবিধানৰ মৰ্যাদা হানি কৰিলে, কোনে সংবিধানক ভুলুণ্ঠিত কৰিলে। এফালে কংগ্ৰেছ, এফালে বিজেপি, অভিযোগ প্ৰতি অভিযোগ দুয়োটা দলৰ। পিছে এই ৰাজনীতি কিমান দিনলৈ চলে সেয়া হ'ব লক্ষণীয়। বশিষ্ঠৰ পৰা হিমাংকৰ বৰ্মনৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।